মাইকী মানুহ না ছোৱালী মানুহ শেয়ার বাহার ধরে রাতি রাতি কেটা বাজা রাতি 2-3টা নাই ডাইনি কান্দি আছিল তলত ডাইনি কান্দি আছিল অকলে অকলে নাহিবা কাৰণ কি জানানি ইয়াৰ কোৱা মতে বাঘ আছে বোলে অপূৰ্ব নাথাকিলে মোৰ স্কুটিখন গাত মাথাত পৰিলে হয় ভিউটো ইয়াৰ পৰা চালক চাওক কি বম এটা ভিউ মই জানো কি হৈছে আজি মোৰ লগত নাই নাই তই চাব নোপোৱা তোমালোকে যোৱা তো হেয়াই আৰু a new day and a new vlog যেহেতু নতুন বছৰ কাক চাপি আছে আৰু নতুন বছৰ কাক চাপা মানে ঠাণ্ডা একদম অগাধ ঠাণ্ডা তো সেই ঠাণ্ডাত মানে কি আমাৰ গৰম ফিলটো লাগে ন তো সেই গৰম ফিলটো উঠোৱাৰ কাৰণে আজি আমি গৈ আছো এটা ট্ৰেকিং প্লেছত ট্ৰেকিং কৰিব গৈ আছো তাকো ঠাণ্ডা দিনত না ট্ৰেকিং কৰি ভাল লাগে ন একদম গৰম চৰম উঠিলে নিজৰে ভাল লাগে কিবা এটা বহুত দিন ট্ৰেকিঙো কৰা নাই তো মানে 9 মাইল গৈ আছো 9 মাইল এটা ট্ৰেকিং পইণ্ট আছে এটা হিডেন ট্ৰেকিং পইণ্ট এই ট্ৰেকিং পইণ্টত গৈ আছো তো ট্ৰেকিং পইণ্টটো দেখাবলৈ গৈছো বলক আৰু আছে কোনোবা তো দেখাইছো লাহে লাহে বলক তো আজি আমাৰ সদস্য এয়া বিবেক বহুত দিনৰ মূৰত একদম ঠাণ্ডা ঠাণ্ডা আজি আৰু এনেকুৱা ঠাণ্ডা জায়গা যাম যি ঠাণ্ডা আপোনালোকে ব্লগত দেখাব একদম হিলাই দিব আজি একদম আৰু ইফালে হৰজ্যোতি কেনে খবৰ মজা এই চাল হৈছে ৰে মানুহ আজি মানে প্ৰকৃতিৰ প্ৰেমতে আৰু দিয়া বলা এতিয়া গৈ থাকো এতিয়া বেছি দেৰি নকৰো পুৰা সব কোলি হৈছে একদম তো বলক এতিয়া মায়াবিনী চলো ঠাণ্ডা দিনত এনেকুৱা পুৱাই ৰাইড কৰাৰ মানে মজাটোৱে বেলেগ মানে ঠাণ্ডা লাগে কিন্তু মানে সেই ফিলটো বেলেগ অলপ গৰম চৰম কাপোৰ পিন্ধি আমি গপগপীয়া হয় একদম মজা আৰু যি ঠাণ্ডা বাপৰে এই ঠাণ্ডাত প্ৰথম আজি ৰাতিপুৱা ওলাইছে এনেকে আচ্ছা চেঁচা লাগি গৈছে একদম ৰ'ব মায়াবিনী বোলে ভোক লাগিছে তো কিবা এটা খুৱাই লৈ যাব ৰ'ব খুৱাই মানে কি আৰু সেই পেট্ৰলে খাব কি খাব আৰু তো খানাপাৰা গণেশ মন্দিৰ আহি পালো ইয়াতে তেলটো ভৰাই লওঁ ইয়াতে মানে তেলৰ দামটো কম ন 94 তাতে ভৰাই লওঁ একদম ঠাণ্ডা লাগিছে বিৰাট একদম আজি আমি যোনখন পাহাৰত ট্ৰেকিং কৰিব গৈছোঁ সেইখন 9 মাইল পাৰ হৈ যাব লাগে এতিয়া বৰ্তমান 9 মাইল পালোঁ কিন্তু মানে চিনি নাপাওঁ নহয় এতিয়া ক'ত কাক সোধোঁ সেইটোৱে মেইন কথা মানে চিনি নাপাওঁ এতিয়া বিচাৰিব লাগিল এতিয়া তাকে চাই গৈ আছোঁ ৰ'ব পালোঁ চাওক এইখিনি 9 মাইল মানে আৰ্মি কেম্প পাৰ হৈ এনেকৈ চিধা এইফালেদি গ'লে চিধা এনেকৈ যোৰাবাট পায় তো যোৰাবাটৰ এই নাপাওঁতে এই ব্লু বিল্ডিংটো দেখিছে যে ব্লু কালাৰ বিল্ডিংটোৰ চাইডেদি এই মন্দিৰ এটা আছে মন্দিৰৰ চাইডেদি এনেকৈ উঠি যাব লাগে তো সোমাই আহি ইয়াত মন্দিৰটো পালোঁ সন্মুখতে চাওক ইয়াত দুটা ৰাস্তা আছে দেই এটা হ'ল তলেদি আৰু এটা হ'ল ওপৰেদি তো তলেদিও যাব পাৰি ঘূৰি এনেকৈ আৰু ওপৰেদিও যাব পাৰে এইখিনি বাৰু কিবাকে আহিলোঁ একদম এই তাকে ডাউন থাকোঁ আৰু এতিয়া আকৌ ওপৰত তাৰমানে উঠিব লাগিব এতিয়া মায়াবিনীৰ কিমান কেপাচিটি অলপ দিগদাৰ হৈছে তথাপিতো চেষ্টা কৰোঁ বলক পূৰ্ব মোবাইল নলওঁ মই এই বাপৰে বাপ কি ৰাস্তা ৰে ভয়ানক ভাবিছিলোঁ ইয়াত ধুনীয়াকৈ পাৰ্কিং কৰি থৈ ধুনীয়াকৈ ওপৰত যাম আৰু কিন্তু ইয়াত পাৰ্মিশ্যন নাই মানে কি যিহেতু প্ৰাইভেট প্ৰপাৰ্টি ন ইয়াত বেলেগ গাড়ী মানে পাৰ্ক কৰে সেইকাৰণে আমি এই ওপৰত এনেকৈ ঠেলি যেনেকৈ হওক শ্বপিংটো গোটেই ওপৰত লৈ যাব লাগিব আৰু ৰাস্তা চাওক আধা চিৰি আধা পাক্কা আধা চিৰি আধা প্লেন এনে ৰাস্তা বনাই দেখিলে অৱস্থা একদম অলপ দুখ পাইছোঁ এইখিনি ডাঙৰিত ইয়াতে থৈ দিলোঁ বাৰু এতিয়া বলক আৰু ওপৰত যাব আছে বাপৰে কণ্ডিশ্যন অৱস্থা বেয়া লাগিছে খুৰা আৰু কিমান দূৰ ইয়াৰ পৰা আচ্ছা টাৱাৰ সেইটো চাইডে পালোঁ আৰু কিন্তু স্কুটি বাইক আনিলে অলপ সাৱধান এই মুহূৰ্তত অপূৰ্ব নাথাকিলে হয় চেচে হ'লো হয় ভয়ংকৰ পৰিস্থিতি বাপৰে বিবেক অৱস্থা কেনেকুৱা আমিতো কৈ আছিলোঁ গুৱাহাটীৰ পৰা চাগে মেবি 5 কিলোমিটাৰ হ'ব আৰু হা 5 কিলোমিটাৰটো আমাৰ কেনেকুৱা লাগিছে মানে এই জমদুতলৈকে আঙুলি চাঙুলি কিবা হ'ল অৱস্থা বেয়া আৰু খোজকাঢ়িব আছে ৰ'বা আমাৰ ব্ৰিডিং এনেই কমি গৈছে আপোনাৰ একদম কমি গৈছে ঠাণ্ডা আৰু মেইন কথা ষ্টেমিনা মই যে তলত কৈছিলোঁ যে ইয়াত অহাৰ কাৰণে দুটা ৰাস্তা আছে তো ছেকেণ্ড ৰাস্তাটো এইটো মানে ঘূৰি এইফালেদি এনেকৈ ওলাই আৰু ইয়াত ধুনীয়াকৈ পাৰ্কিং পাই যাব তো এইটো পইণ্টৰ পৰা আমাৰ ট্ৰেকিং আৰম্ভ একদম ওপৰত উঠি কোৱা মতে আধা ঘণ্টামান লাগিব বুলি কৈছে কিমান বা টাইম লাগে নাজানো আৰু মোৰ যি অৱস্থা হৈছে নহয় আঙুলি চাঙুলি গ'লে বোধহয় সঁচাকৈ দে অপূৰ্ব নাথাকিলে মোৰ স্কুটিখন গাত মাথাত পৰিলে হয় সি কিবাকৈ ওপৰৰ পৰা ধৰি আছে মই মানুহটো তলত পৰিছোঁ মাই গড কিবা লাগি গৈছে দে পুৱাই উপায় নাই আৰু হ'ব লগা থাকিলে হয়ে আৰু এতিয়া ইমান ভাবি লাভ নাই এইবোৰ এতিয়া মেইন কথা জোচটো লাগে অপূৰ্ব আৰু মোৰ জোচটো আছে ৰ'ব কিন্তু এই বিবেক আৰু তলত যে আছে হৰজ্যোতি তাৰ জোচ আছেনে নাই গম নাপাওঁ দেই কাৰণ ইহঁতক মই দেখাও নাই শুনাও নাই একো হোৱাও নাই চাই লওঁ আজি তো মানে এটা কথা ইয়াৰে লোকেলছক সুধিলোঁ ইয়াত কিবা বাঘ চাঘ ওলাই নে সুধিলোঁ তো ক'লে যে দিনত ওলাই ৰাতি ওলাই বোলে ৰাতি ন আচ্ছা কেইটা বাঘ আছে এনে দেখা মতে আচ্ছা থাকাটো আছে মানে দিনত বাৰু নোলায় কাৰণ মানুহ চানুহ অহা যোৱা কৰি থাকে ন বাঘটো থাকিবই না জংঘলত বাঘ নাথাকি ক'ত থাকিব সিহঁতৰে জাগা এইবিলাক
ৰখিলা যে আহা আহা অ শুনা অকলে অকলে নাহিবা অকলকে নাহিবা অকলে অকলে নাহিবা কাৰণ কি জানানে ইয়াৰ কোৱা মতে বাঘ আছে বোলে বাঘ সেই অকলে চান্সত থাকে ন আহোঁতে যি ঠাণ্ডা লাগি আছিল সেই দুনিয়াৰ বস্তা চস্তা ওলোমাই আনিছোঁ এতিয়া গোটেই কাপোৰ চাপোৰ খুলি দিব মন গৈছে নোৱাৰি আৰু ওপৰত আহি ইয়াত এটা শিৱ মন্দিৰ এটা আছে ইয়াত শিৱ মন্দিৰটো পাৰ হৈ আকৌ সেইফালেদি পিছফালেদি একদম ওপৰত যাব লাগিব যাম আৰু বেছি ভাই লোক বাঘ চাক দেখিলে কাকো চোৱাচোই নাই যোনে য'ত পাৰা দৌৰিবি বাছ এনাৰ্জি লছ নকৰিব বাঘৰ কাৰণে অলপ থৈ দিয়া বাঘ চাক দেখিলে ফুটিব লাগিব তাকেইতো খালি অলপ বচাই ৰাখা এনাৰ্জি আছে এটা ইয়াৰে পৰা নমস্কাৰ বেলেগ যি কি নহওক ট্ৰেকিং বোলা বস্তুটো কিন্তু মই বিৰাট ভাল পাওঁ মানে কি ট্ৰেকিং কৰিলে মানে এনেকুৱা এটা ফিল থাকে যে মানে কি আমাৰ এটা ডেষ্টিনেশ্যন আছে সেই ডেষ্টিনেশ্যনলৈকে আমি যাব লাগিব তো তেনেকৈ মানে গৈ সেনেকৈ ভাল লাগে আৰু কিবা এটা আৰু ইয়াৰখিনি চাওক গোটেই একদম হাবি বননি একদম তো প্ৰায় আধা ঘণ্টাতকৈ ওপৰ হৈ গ'ল আমি গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যন পোৱাই নাই আৰু মানে কি বেছি কথা ক'ব নোৱাৰি উঠি আছোঁ ন ব্ৰিডিং প্ৰব্লেম কেতিয়াবা অলপ দিগদাৰ হয় সেইকাৰণে গৈ আছোঁ এইফালে চাওক আছে শৰীৰ টুকুৰা কেনেকৈ লৈ যায় মানুহে তললৈকে বাপৰে মেইন কথা অভ্যাস নাই ন অভ্যাস নোহোৱাৰ কাৰণে এই অৱস্থা হৈছে এইফালে চাওক মৰা শিল আছে গোটেই এইবোৰ গৈ আছোঁ বাপৰে কণ্ডিশ্যন বাকী মই ইয়াৰ লগত বেষ্ট এক্সপিৰিয়েঞ্চ আপুনি কেমেৰা যোনে ধৰি আছে সি লাইফ বেষ্ট এক্সপিৰিয়েঞ্চ পাইছে মই জানো কি আজি মোৰ লগত ফাৰ্ষ্ট পৰিছে ছেকেণ্ড ইয়াতে পাহাৰত দুবাৰ শ্লিপ খাইছে মানে যিসকলে মোৰ লগত কিবা নহ'লে কিবা হয় যিটো আপোনাৰ চবৰে লগত হয় আচলতে হয় পাহাৰত আহিলে এইটো এক্সপিৰিয়েঞ্চ ন কিন্তু তথাপিও ই আগত বাকী চাওকচোন এই তলত চাওক দেখা নাপাব যেন বেছি ইমান আছে আমি দেখাবগৈ আহিছোঁ ফিজিক থকা মানুহ ন পাৰে মেইনলি মানে এইটো সঁচা কথা মই আজি প্ৰুফ পাইছোঁ জেনুৱেলি কৈছোঁ কাৰণ যেতিয়া আপুনি বডিটো এক্টিভ থাকে সদায় জিম যায় তো আপুনি সিহঁতকে ইমান বুষ্ট পাই থাকে মই কিন্তু এনেকৈ টায়াৰ্ড হ'ব বিচৰা নাই আৰু মই যাই আছোঁ মই ইমান ফিলো কৰা নাই সি আগে গৈ আছে মই প্ৰায়ভাগ ছেকেণ্ডত আছোঁ বাকীকেইটা আহি আছে গৈ আছোঁ আৰু কিমান বাৰ ওপৰত আৰু পালোঁ চাগে মেবি বেছি দিন নাই সেইটো দেখা পাইছোঁ সেইটো চাগে ধলটোৰ ওপৰত নেকি এই পইণ্টটো ন এই পইণ্টটো হ'ব পাৰে সিহঁতৰ আহিয়ে পোৱা নাই কেইটাই প্ৰথমতে ইয়াত এটা সৰুকৈ ভিউ পইণ্ট পায় বাৰু এতিয়া বাৰু সেই ভিউটো নাপাম কাৰণ আমি বহুত দেৰি হৈ গ'ল ন কিন্তু ইয়াত যেতিয়া ৰাতিপুৱা টাইমত আহে তেতিয়া একদম কুঁৱলী একদম পুৰা বগা হৈ থাকে বিৰাট ধুনীয়া লাগে আৰু ফটো চটো মাৰিব ভাল কিবাকে বাৰু এইখিনি আহিলোঁ উঠি ইয়াত এটা ভিউ পইণ্ট আছে তো দেখালোৱে মই এই ভিউ পইণ্টটোৰ পৰা আৰু ওপৰত আৰু মানে মেইন যোনটো পইণ্ট আছে সেইটো আৰু ওপৰত যাব লাগিব তাকে ভাবি আছোঁ যাওঁ নে নাযাওঁ ইয়াতে অলপ মানে ফটো চটো মাৰিলোঁ অলপ ৰেষ্ট লৈ লৈছোঁ তো এতিয়া এই পইণ্টটোৰ পৰা আৰু নেক্সট মেইন যোনটো পইণ্ট সেই পইণ্টটোলৈকে গৈ আছোঁ আৰু মানে কি মেইন কথা দেৰি হ'ল ন ৰ'দটো ওলাই গ'ল ৰ'দটো ওলালে মানে কি মেইন পইণ্টটো নাপায় ভিউ পইণ্টটো নাপায় চাওক পুৰা ৰ'দ মানে যোনটো মানে ভাবি আহিছিলোঁ যোনটো এক্সপেক্ট কৰি আহিছিলোঁ এইফালে আছে কিন্তু এইফালে প্ৰব্লেম আৰু আমাৰ যিটো প্ৰব্লেম হৈছে আমি মানে যিটো এটা মানে মাইণ্ডত লৈ আহিছিলোঁ যে এনেকুৱা সেই বস্তুটো মানে চাগে সেইটো এই ভিডিঅ'টো নহ'ব কিন্তু ই জল্দি যদি আকৌ আহে নেক্সট যদি আহে তেতিয়াহ'লে বাৰু মিষ্টেক আমাৰ চবৰে হৈছে মিষ্টেক হৈছে আমি 5টাত আহিব লাগিছিল তাকেতো খেলি মেলি হ'ল অলপ টাইম একো নাই বাৰু নেক্সট যেতিয়া আহিম টাইমটো মিলাই আহিম তথাপিতো এটা ভাল হ'ল এইটো ভিডিঅ'ৰ জৰিয়তে কিমান ওপৰত সেইটো আপোনাৰ সেই বস্তুটো এজাম কৰিব পাৰিছে সেইটো বস্তু গম পাইছে তো সেইকাৰণে গৈ আছোঁ আৰু লাহে লাহে চাওঁ যিখিনি পাৰোঁ যাম আৰু তো ফাইনেলি আমাৰ মেইন ডেষ্টিনেশ্যনটো পালোৱে আৰু এই শিৱ মন্দিৰটো আছে যে এই শিৱ মন্দিৰটোৱে চিন যে আমি পালোঁ আৰু এইখিনি মানে পুলিচ এৰিয়া হয় গোটেই এয়া এইখিনি নাম হ'ল মৰিয়াংকা বুলি কয় তো শিৱ মন্দিৰটো আছে যে শিৱ মন্দিৰটো এইখিনিতে পাৰ হৈ পুলিচ কেম্পটো আছে পুলিচ কেম্পত চাগে নাম চাম লিখাব লাগে ইয়াৰ এণ্ট্ৰি কৰাৰ কাৰণে তো এণ্ট্ৰিটো কৰাই লৈছোঁ ধুনীয়াকৈ আৰু ইয়াত পইচা একো নলয় বিন্দাছ আৰু তো তাতে এণ্ট্ৰি কৰোঁতে সুধিলোঁ মই কিমান টাইম লাগিব কৈছে বেছি দূৰ নহয় 10 মিনিটৰ ৰাস্তা আৰু পালোৱে আৰু বেছি দূৰ নাই মানে মেইন আৰ্মি কেম্প যোনটো আছে আৰ্মি কেম্পটো পোৱাৰ লগে লগে গম পাব যে মানে মেইন লোকেশ্যনটো ডেষ্টিনেশ্যনটো পালোৱে আৰু এতিয়াই জচ আহিছে নেকি আৰু ইহঁতে যাওঁ কৰিছিল এইখিনি 5 মিনিটো নালাগি না যাবা যোৱা ইয়াৰ পৰা চাব নোপোৱা তোমালোকে যোৱা ঘৰত যা নাই আহে ইহঁতে পটকে ভিউ পইণ্টটো পালোৱে আৰু চাওঁ এতিয়া ভিউটো আছেনে নাই সেইটো চাই লওঁ বলক তো যোনটো মেইন ভিউ পইণ্টত আহিলোঁ বাৰু অলপ ৰিস্কি হয় তথাপিতো শুনক মানে আপোনালোকে আমি অহা টাইমটো ঠিকে আছিলে বাট
আমি গম নাপাওঁ যে ইয়াৰ পৰা অলপমান আগত গ'লে ভিউটো পায় আমি মানে বেলেগ এটা জেগাতে ঘৰত যায় কিন্তু এটা বিচল ব্ৰ যি নতকে ভিউটো আমি বহুত ভিউটো বাৰু অলপ মিছ আমাৰ পিছফালে তেওঁলোকে পাইছে বাৰু যোনে আগত আহিছে কিন্তু ইয়াৰ পৰা ভিউটো ইয়াৰ পৰা চাওক কি বম এটা ভিউ মানে বন্দাৰ মই আগতে গৈছিলোঁ বন্দাৰ মানে ৱায়াৰলেছ পাহাৰৰ যোনটো এটা ভিউ সেই ভিউটো অলপ লাগে মানে আৰু ঐ বাবা ফটো ঠাণ্ডাত হা ভালকৈ স্কেম হৈ যাব অলপ বহি লওঁ ৰ'ব বঢ়িয়াকৈ অলপ বহি লওঁ এইখিনিত বহুত খোজ কাঢ়িছোঁ ভাগৰ লাগিছে একদম ইয়াৰ পৰা ভিউটো ধুনীয়া বাৰু মজা যদি আপোনালোকে ফেমিলি লৈ আহে তেতিয়াহ'লে মানে কি বাচ্চা লৈ আহিলে এই পইণ্টত অলপ সাৱধানে থাকিব কাৰণ ইয়াত মানে শুনা মতে বহুত এনেকুৱা মানে এক্সিডেণ্ট হৈছে বহুতে তলত পৰিছে ইয়াত তোমাৰ নাম কি ভাৰ্গৱ ইয়াতে থাকা আচ্ছা কি মানে ৰাতিপুৱা কেইটা দিছা তোমালোকে 4টা দিছা অকলে আৰু 4টা বজাৰ বিষয়ে অলপমান এক্সপ্লেইন কৰা নাই কিবা কিবা কলা কিবা দেখা বুলি কি নাই ডাইনি কান্দি আছিল তলত ডাইনি কান্দি আছিল এইখিনিত নাই তলত মানে ইয়াতে শুনা পোৱাই নেকি শুনা পোৱা যায় হয় নেকি বাচ্চাবিলাকো কান্দি থাকে মাকবিলাকো ৰাতি এনে কেইটা ৰাতিপুৱা টাইমত মাই গড ক'ত আছো আমি ৰাতিপুৱা হাতে ইমান বাজিলেই যায় ইয়াৰ পৰা হয় নেকি 6টা মানে পোহৰ হোৱাৰ পিছত গুচি যায় আৰু আচ্ছা অলপ ৰাতি লাগি থাকো এবাৰ ৰাতি আহিব 6টাত আহে আন্ধাৰ হ'লেতো কোনো নাহে ইয়াতে নাই তাকে ইয়াৰ কিবা মানে কিবা ঘটনা চনা হৈছে নেকি এইখিনিত তেনেকুৱা আগতে বহুত সুইচাইড কৰিছে ইয়াৰ পৰা আচ্ছা জাগাটো বাৰু ইমানো ভাল নহয় তথাপিতো যিমান পাৰে অলপ দিনৰ ভাগত আহিব চেষ্টা কৰিব আপোনালোকে কাৰণ যদি ভিউ চোৱাৰ জছত যদি একদম আৰ্লি মৰ্ণিং আহে তেতিয়াহ'লে অলপ বিপদজনক হ'ব পাৰে সেইকাৰণে অলপ সাৱধানে আহিব তথাপিতো আমি আহিছোঁ বাৰু ভাল টাইমতে বাৰু ভাল লাগিছে মানুহ থাকিলে কথা নাই কিন্তু এনেকুৱা টাইমত অলপ টাইমত আহিলে আৰু বেয়া আৰু মানে কোৱা মতে মানে ইয়াতে যিখিনি মানে পুলিচখিনি আছে পুলিচ যিখিনি সদস্য তেওঁলোককো মানে ৰাতি ডিষ্টাৰ্ব কৰে বোলে মানে যিমান যি হওক এইটো সিহঁতৰ এইটো ফৰেষ্টৰ ন আচ্ছা এইখিনি প্ৰায় মানে এনেকুৱা চিটুৱেশ্যন হৈ থাকে ৰাতি আচ্ছা বেলেগ এটা ছাইডৰ পৰা ইয়াৰ ভিউ পইণ্টটো দেখাই দিওঁ আপোনালোকক এইখিনিত বাৰু ইমান ওচৰত নাযাওঁ এইখিনিয়ে লাষ্ট পইণ্ট তো ইয়াত তলত চাওক ক'ত ইয়াৰ পৰা বোলে নাপাত্তা হৈ যাম আৰু এইটো বহুত বেয়া জেগা হয় ভৰ দুপৰীয়া ৰাতি এনেকুৱা টাইমত বহুত বেয়া আৰু অকলে অহা বহুতে বিপদজনক সেইকাৰণে ওপৰত যাওঁ তো বেছি সময় নষ্ট নকৰোঁ ইয়াৰ পৰা ওলাই দিওঁ বঢ়িয়াকৈ বেছি সময় নষ্ট কৰিলে দিগদাৰ হ'ব নহয় কথা কিন্তু বিৰাটে ৰাতি কিন্তু বিৰাটে হণ্টেড জেগা দেই এইটো 4টা বজাত আন্ধাৰ হ'ব দেই তুমি কাল সন্ধিয়াৰ পিছত আহা বৰবাদ এই বাগজ চাগজ চব আছে তো আমি তললৈ উভতি আছোঁ আৰু চাওক এইখন এখন বিশাল হাবি মানুহজনো কোনো নাই অকল জীৱ জন্তু আৰু ভূত আৰু মানে কি এই বাচ্চাকেইটাই কৈছে যে মানে ইমান এটা বিশ্বাস হোৱা নাছিল কিন্তু তলত গৈ মানুহ এজনক লগ পাইছোঁ তেওঁ যেতিয়া কৈছে মানে কি ক'ম আৰু সেইকাৰণে চাগে দুটা শিৱ মন্দিৰ স্থাপন কৰিছে আৰু গধূলি 4টা বজাৰ পিছত ইয়াত অহা নিষেধ মাইকী মানুহ নে ছোৱালী মানুহ শ্বেয়াৰ বাহত ধৰে ৰাতি কেইটা বজাত ৰাতি 2-3টা হয় নেকি সদায় নহয় সপ্তাহৰ মূৰত 2 সপ্তাহ আপোনালোকে শুনা পায় ন তাকেতো সেইটোৱেতো তো চাওক তেওঁক মানে সাক্ষী যে এইবোৰ মানে ঘটনা বা এইবোৰ বস্তু শুনা পায় এওঁলোকে তো মানে বিৰাট বেয়া জেগা ৰাতিৰ সময়ত আপোনালোকে একদমেই নাহিব যদি আহে এনেকুৱা পাল বান্ধি আহিব 4-5জন 10জন পাল বান্ধি আহিব তেতিয়াহে আৰু সঁচাকৈ পুলিচ বিষয়াজনে যেনেকৈ ক'লে যিমান যি হওক তেওঁলোকে জানে ন তেনেকৈ ক'লে ভয় লাগি গৈছে মোৰ পিছফালে কোনো নাই বাকী চব আগত যাওঁ ভাই আগে নামি গৈ আছোঁ ঠিকেই কিন্তু ৰাস্তা কোনফালে আছিল এইটো ৰাস্তা এইটোৱে হ'ব নাই এইটো সেইটো চাইডে যায় এইটো হ'ব এইটো বোলো আচোন মেৰে বেছি বেছি হা তোমালোকৰ কাম নাই আকৌ আহি থাকা ক'ত ইফালে গৈ আছা ইফালে নেকি হৈছে দে মোৰ লগত গ'লে জিকাৰা হ'ব চবে তো বাৰু বেছি সময় নালাগে নিজে গৈ আছোঁ আৰু যাওঁতে লাগিছিল কিমান 1 ঘণ্টামান লাগিছিল আৰু আহোঁতে কিমান আধা ঘণ্টা প্ৰায় আধা ঘণ্টা আৰু আমিতো গৈ আছোঁ বাৰু তলত কিন্তু তাৰে পৰা মায়াবিনী কেনেকৈ লওঁ উঠোঁতে অৱস্থা তো ফাইনেলি বহুত সময়ৰ পিছত কিবাকে লৰচৰ হৈ ভৰি কঁপি আহি পালোঁ তলত তো তেনেকৈ নামি আহিলোঁ বাৰু মায়াবিনীক ইয়াতে লৈ ল'লোঁ এতিয়া খালি তলত যাব লাগে শ্লপিংটো এনেকুৱা প্ৰায় 90 ডিগ্ৰীয়ে তো কেনেকৈ যাওঁ তাকে ভাবি আছোঁ লাহে যাব লাগিব অপূৰ্বই অলপ সহায় কৰি দিব তাকে আৰু এতিয়া ভিডিঅ'টো কেনেকুৱা পালে জনাব এতিয়া আপোনালোকে এড্ৰেছটো কৈছোঁ মই হস্তিনাপুৰ পৰা 9 মাইল হস্তিনাপুৰ মই বাৰু ৰাস্তাটো আগতে দেখাই দিছোঁ সেইপিনে সোমাই আহিব লাগে বাছ তো সেয়াই আৰু তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই হা